কি হ'ল ফোন কৰি মাতিলি যে ক'তো ভাল লগা নাই অলপ ওলাই যাওঁ ওলাই যাম বাৰু কি হৈছে ইয়াতে কচোন অনিৰ্বাণৰ কেৰিয়াৰ শেষ কৰাত তুমি মোৰ লগত আছা নে নাই এয়াই আমাৰ বোৱাৰী মিচিমি নামটো ভাল কিন্তু আমাৰ ইয়াৰ কিছুমান অভদ্ৰবোৰে তোমাক নামটো দি নামাতে হুইল চেয়াৰ বোৱাৰী বুলিহে মাতিব হৈ গ'ল আৰম্ভ বাইদেউ মোক বাথৰুমলৈ লৈ ব'লকচোন আপুনি বোলে বাথৰুমলৈ গ'ল কোনে ক'লে ডাঙৰ বোৱাৰীজনীয়ে তাৰমানে মানুহজনী বৰ বদমাছ নাপায় বেলেগৰ কথা বেয়াকৈ ক'বলৈ নাপায় ব'লকচোন ব'লক 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 বাইদেউ ব'লক বিনিতা বিনিতা ফ্ল'ৰ মোচা হ'লে বাথৰুমটো চাফা কৰি দিবি বিনিতা বিনিতা এই আকৌ ক'লে গ'ল কিবা কাৰণত মোক অভাৰটেক কৰা নাই অন্তৰাক চিনিয়ে পোৱা নাই মোক অভাৰটেক কৰাৰ শিক্ষা তাই আজি পাব অনিৰ্বাণ ছাৰ কাক ফোন কৰি আছো ইমান মিচিমিৰ বাবে ঠিক কৰা মানুহজনীক পুৱাই মাতিলোঁ আহিম বুলি কৈ এতিয়ালৈকে ফোনেই ৰিচিভ কৰা নাই কিজানি ঘৰ আহি পাই কামেই কৰি আছে বা ফোন এটা কৰি সোধ কাক ফোন কৰিম ঘৰৰ কোনেও মোৰ ফোন ৰিচিভ নকৰে সন্মুখত দেখা মানুহটোকো মাত নিদিয়ে কি হ'ল কি মেছেজ বিক্ৰমে ডিব্ৰুগড়ৰ মাৰোৱাৰীৰ পৰাও টকা উঠাইছে কি এইখন লিষ্ট ডিব্ৰুগড়ৰ সভাপতি ল'ৰাটোৱে মোলৈ চেণ্ড কৰিছে সংগঠনক চান্দা সংগঠন বুলি কৈছে সকলোৱে চা এইখন চাওঁ ভৰিখন উঠাই দিওঁ গা ধোৱালি বিনিতা হয় বাইদেউ বাইদেউ মাই ফট মই এইখন ঘৰৰ কোনটো জানো নাই এইখন ঘৰ আৰু ফেক্টৰী মোৰ টকাৰে চলি আছে গতিকেতো মোৰ কাম এৰি আলটু ফাল্টু কামত লাগি আছো ফ্ল'ৰ মুচি হোৱাৰ বাবে আহিলোঁ বাইদেউ ফ্ল'ৰ মুচি হ'ল মানে ঘৰৰ কাম কৰি শেষ হৈ গ'ল বাথৰুম কোনে চাফা কৰিব মই কৰিম কেতিয়া মই বাথৰুমত সোমাই বমি কৰাৰ পাছত এটা কথা মনত ৰাখি থোৱা আজি দ্বিতীয় দিন যদি তই মোৰ কামেৰি বেলেগ কামত লাগো তেতিয়াহ'লে তোৰ কি অৱস্থা হ'ব তই ভাবিব নোৱাৰ যা এতিয়া বাথৰুম চাফা কৰ মিচিমি এই কাম কৰা মানুহবোৰক এনেকেই ৰাখিব লাগে নিজৰ হাতৰ মুঠি নহ'লে কেতিয়াবা সিহঁতে নিজক মালিক বুলি ভাবিব কুকুৰ আৰু কাম কৰা মানুহবিলাক একে সিহঁতক যেনেকৈ ক'বা তেনেকেই চলিব মানুহক কুকুৰ বুলি ভাবিব পৰা মই মানুহ হোৱা নাই বাইদেউ লুচি ভাজি ৰেডি খাই লওক অঁ ডাঙৰ বৌ আছে দেখোন কিয় থাকিব নালাগিছিল নেকি এনেও তইতো জানই মোৰ দেৱৰৰ পত্নী এক কথাত ক'বলৈ গ'লে
মোৰ ভণ্টিয়ে দেচোন তাতে আকৌ ভৰি দুখনো বেয়া মই যদি তাইৰ খেয়াল নাৰাখোঁ কোনে ৰাখিব আৰু খুৰীৰ কথাটোতো তই জানই তাকেহে খুৰীৰ এইকেইদিন কিবা এটা হৈছে তই চিন্তা নকৰিবি মই সকলোৰে লগত কথা পাতিম এটা কাম কৰ তই মোক প্লেটখন দি থৈ যা তই মোৰ কাৰণে শুকান ৰুটি দুখন বনাক দে সৰু বৌক মই টেবুলতে দি যাম প্লেটখন মোৰ হাতত দি থৈ যা তুমি ৰাতিপুৱা খোৱাৰ পৰা উঠি গাঁৱত কি খোৱা ইছ ৰাম মই যে কি প্ৰশ্ন কৰিছোঁ তোমাক খোৱাৰ পৰা উঠি চাগৈ কচু ঢেকীয়া এইবোৰহে বিচাৰি যোৱা আৰু তোমালোকে সেই কলপচলাবোৰ কেনেকৈ খোৱা গাঁৱৰ মানুহবিলাকো যে আৰু কেনেকৈ যে সেই হাতী খোৱা বস্তুটো খাব পাৰে মই ভাবিবও নোৱাৰোঁ প্লেটখন মই এতিয়া ক'ত থওঁ তলত থলেও পৰুৱা লাগিব মাখিও পৰিব প্লেটখন মই ভিতৰৰ টেবুলতে থৈ আহোঁ তোমাৰ ভোক লাগিলে তুমি খাই ল'বা মিচিমি মই আহিছোঁ দিয়া তোমাক যদি কিবা লাগে মোক কৈ দিবা আৰু কাৰ পৰা কিমান টকা লৈছিলি সকলো ক কিয় কি কৰিবি ঘূৰাই দিবি পাৰিবি 50-60 লাখ টকা উঠালো এতিয়া সেইদিনা প্ৰিপেয়াৰ নাছিল আজি নোৱাৰিবি অঁ মই কৰিছিলোঁ মই তোক ফচাবলৈ মই চব প্লেনিং কৰিছিলোঁ এই মূৰ্খ এতিয়াও বুজ চকু মেল চকু তই মেল বন্ধু বুলি ক'বলৈ তোক লাজ লগা হৈছে ডিব্ৰুগড়টোত লাখ লাখ টকা উঠালি উঠাইছিলোঁ আৰু উঠাম আমি কি ঘণ্টা বজাবলৈ সংগঠন কৰিছিলোঁ ইটো এই বিশ্বখিনি পাইছিল কিন্তু আমি কি পালোঁ সদায় ইয়াৰ পিছে পিছে লেমটো হৈ ঘূৰি ফুৰা বাহিৰে আমি পালোঁ কি সংগঠনত মই নাম নিজে বিচৰা নাছিলো মোক নাম মানুহে দিছে তহঁতৰ নাম লৈছিলো আমাৰ নাম চিনেমাত হিৰো হিৰইনৰ নাম কেনেকৈ যায় জানো ষ্টাৰিঙত যায় আৰু আমিবিলাক কো এক্টৰ আমাৰ স্ক্ৰলিঙত যায় কোনেও নপঢ়ে আৰু নাচায় তোৰ নাম চবে হাইলাইট কৰে আৰু আমিবিলাক কি সংগঠনত থাকোঁতেও একে আৰু এতিয়াও একে MLA মোক দায়িত্ব দিছে তোক দললৈ নিব লাগিব নিম কিন্তু দললৈ নহয় ওপৰলৈ বিক্ৰম আহা আৰু এইটো আমাৰ মাহঁতৰ ৰুম ইয়াতে মা তুমি ইয়াতে এই কিবা খালেনে বিস্কিট এটা খালে মোৰ ভাগৰ পৰা লুচি খুৱাইছিলোঁ কিন্তু নাখালে তোৰ ভাগৰ পৰা কিয় দিব লাগে মই ঠিকে ন তাহাঁতৰ ৰুমত ব্ৰেকফাষ্ট দিবলৈ কৈছিলোঁ নহয় বায়েকজনীৰ কাণ্ডক জ্ঞান আছেনে নাই এইক মাতি খুৱাব লাগে নে নালাগে তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি কি কৰিছ এইবোৰ
পাগল হৈছ নেকি? চুপ চালা চামচা তই ইয়াৰ ভৰি চেলেকি থাকিব পাৰ কিন্তু মই নোৱাৰো সংগঠনৰ সভাপতি মই হৈ থাকিম আৰু মোৰ কথা মতে চলিব সংগঠন কথা কৈ আছো যে চলা গুলী হাতত পিষ্টল থাকিলেই মানুহ মাৰিব নোৱাৰে ইয়াৰ বাবে কলিজা লাগিব চলা গুলী এই বিক্ৰম পাগল হৈছা নেকি তুমি হা চাও কি আছে মূৰত হা ইয়াৰ বাবে মই তোমাক ক্ষমা বিচাৰিছো প্লিজ ইয়াৰ বাবে আপুনি কিয় ক্ষমা খুজিব তোমাৰ পৰা নুলুকুৱাও মন্ত্ৰীয়ে তোমাক লগ পাবলৈ বিচাৰিছে তুমি মোক বেয়া পাবা বুলি ইয়াক দায়িত্ব দিছিলো ভাবিছিলো এসময়ৰ ভাল বন্ধু আছিলা গতিকে কথাবোৰ তুমি বুজিবা কিন্তু ই চাই আছা চোৱা কিন্তু তোমাক যাবলৈ কৈছো নে নাই তোমাৰ চিকিউৰিটিৰ বাবে এই পিষ্টলটো দিছিলো আৰু নাপাবা যোৱা আপুনি তাক পিষ্টলো দিছিলে সি তাৰ চিকিউৰিটিৰ বাবে বিচাৰিছিল তোমাৰ লগৰ বাবে দিলো সঁচা কৈছো এক মিনিট কথা পাতিলো ছাৰৰ লগত কোন ছাৰ হোম মিনিষ্টাৰ মই নাপাতো এই ফোনটো লাগিলেই কথা নাপাতিলে ছাৰে বেয়া পাব নহয় প্লিজ ছাৰ হয় গুড মৰ্ণিং হয় 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 মই অনিৰ্বাণ চলিহাৰ লগতে আছো হয় ছাৰ হয় দিছোঁ ছাৰৰ লগত কথা পাতিলো নমস্কাৰ হয় ধন্যবাদ কিন্তু মই আপুনি ভবাৰ দৰে ৰাজনীতিৰ কথা ভবা নাই মই সংগঠনটোৰ হৈ কাম কৰি যাম বাকী কেতিয়াও ৰাজনীতিলৈ মই নাযাওঁ ধন্যবাদ মোক সিমানখিনি যোগ্য বুলি ভবাৰ বাবে আহা আৰু এইটো আমাৰ মাহঁতৰ ৰুম ইয়াতে মা তুমি ইয়াতে এই কিবা খালেনে বিস্কিট এটা খালে মোৰ ভাগৰ পৰা লুচি খুৱাইছিলোঁ কিন্তু নাখালে তোৰ ভাগৰ পৰা কিয় দিব লাগে মই টিকেনক তাহাঁতৰ ৰুমত ব্ৰেকফাষ্ট দিবলৈ কৈছিলোঁ নহয় বায়েকজনীৰ কাণ্ডজ্ঞান আছেনে নাই এইক মাটি খুৱাব লাগে নে নালাগে অকল ভৰিয়েই নহয় মগজুও নাই মানে মামুদ তুমি টিকেনদাৰ ওচৰলৈ যোৱা দেই টিকেনদা বাহিৰতে আছে মই গৈ আছোঁ অলপ পিছত যোৱা তোমাক কিবা এটা সুধিবলগীয়া আছিল বাবেহে মই মামুনক পঠিয়াই দিলোঁ কি কথা তুমি সলনি হৈছা মা খং নকৰিবা আগতে তুমি মানুহ ভাল পাইছিলা কিন্তু এতিয়া কি সৰুদাই বিকলাংগ ছোৱালী বিয়া কৰোৱাৰ বাবে তুমি দাদা আৰু বৌক এভইড কৰা আৰম্ভ কৰিছা আৰু অকল তুমিয়েই নহয় বৰ্তা দাদা দেউতা সকলোৱে এভইড কৰিছে অনিয়ে ইমান এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে এবাৰো ঘৰত নজনোৱাৰ বাবেই মোৰ খং উঠিছে বাকী অন্ধ কলা বোবা সকলো মানুহ তাৰ মানে তোমাৰ মিচিমি বৌৰ প্ৰতি অলপো খং নাই অনিৰ প্ৰতি খং আছে মোৰ তাৰ বিয়াখন পাতি দিয়াটো আমাৰ অধিকাৰ আছিল কিমান কি ভাবিছিলোঁ তাৰ বিয়াখনক লৈ আৰু সি মই কোনোদিনে এইটো কথা সহজভাৱে ল'ব নোৱাৰিম তই মাৰক বেয়া মানুহ বুলি ভাবিলেও কোনো উপায় নাই ভুল যদি কৰিছে
সৰুদাই কৰিছে। সৰুদাৰ ভুলৰ শাস্তি তেওঁক দিলে জানো শুদ্ধ হ'ব মা? খোজকাঢ়ি ঘূৰি ফুৰা ছোৱালী এজনীয়ে হঠাৎ ভৰি দুটা হেৰুৱাইছে। তেওঁ কি কষ্টত আছে অন্ততঃ তুমি বুজি পাব লাগিছিলে মা। যদি নিজৰ ইগ'টো কণ্ট্ৰল কৰিব পাৰা তেন্তে বহু ওচৰলৈ গৈ তেওঁৰ চকু দুটা চাবা। একো নোকোৱাকৈ বহুত কিবা কিবি বুজি পাবা তুমি। কি আছিল অনিৰ্বাণ চলিহা? বিগ জিৰ'। তই হিৰ' বনালি। আৰে তোৰ ওপৰতে যদি একো নাছিলেই, তোৰ খবৰ লৈ তোৰ আশে পাশে ঘূৰি থকাৰ কি দৰকাৰ আছিল তাৰ? মই জানো সি মোক ইউজ কৰিলে। তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি দুদিনতে এয়া গোটেই জীৱন এইখন ঘৰত থাকিলে তোমাৰ কি অৱস্থা হ'ব? বঢ়িয়া। মামুন, চলমেৰা ঘোঁৰা খেলি পাইছা? নাই পোৱা? 1 মিনিট, মই তোমাক দেখাই আছোঁ। উঠা, আজি মই তোমাক ঘোঁৰা চবাৰী কৰাম। ক'লৈ যাবা কোৱা? লালকিল্লা, তাজমহল, কুটুম মিনাৰ, ক'ত যাবা কোৱা আকৌ? কি হৈছে কোৱাচোন? ইমান ধুনীয়া ছোৱালীজনী হৈ নাহাঁহিলে হ'ব নেকি? মুখেৰে মাতিব নোৱাৰাৰ বাবে বেয়া লাগিছে ন? তুমিতো মুখেৰে কথা ক'ব নোৱাৰাই। বহুতে যে মুখ থাকিও নিজৰ ঘৈণীয়েকৰ আগত একো কথাই ক'ব নোৱাৰে। চেছ, শুনিলেই। টিকেন কোনে? সৰুবোৰ ভনীয়েক মামুন। মামুন এয়া ডাঙৰ ভিনদেউ। মোকেই কিমান মৰম কৰে, তোমাকতো আৰু। মামুন, এতিয়া আমি খেলিম দেই, তুমি হাঁহিবানে? পাগল হৈছে মানুহবোৰ। কি হ'ল? একো নাই। কি হ'ল সুধিছোঁ, ফোনটো চাওঁ। নাই অ', নাই অ', একো নাই। মানুহবোৰে হিৰ' বনাই পেলাইছে তাক, কিন্তু সি এইটো কাম কৰিবলৈ গৈ যে তোৰ জীৱনটো ধ্বংস কৰি পেলাইছে, তোৰ মনটো ভাঙি পেলাইছে, জানে জানো মানুহে? কি আছিল অনিৰ্বাণ চলিহা? বিগ জিৰ'। তই হিৰ' বনালি। আৰে তোৰ ওপৰতে যদি একো নাছিলেই, তোৰ খবৰ লৈ তোৰ আশে পাশে ঘূৰি থকাৰ কি দৰকাৰ আছিল তাৰ? মই জানো সি মোক ইউজ কৰিলে। তাৰ কামত সি মোক জখলা হিচাপে ব্যৱহাৰ কৰিলে। মোক ভাবিবলৈ বাধ্য কৰাই দিলে যে সি মোক ভাল পায়। সেইটো কাৰণে ময়ো ভাবি ল'লোঁ মই ভাল পাওঁ বুলি কোৱাৰ লগে লগে সিও মোক ভাল পাব। কিন্তু সি নিজৰ বাদে আন একো কথাই নাভাবে। মিচিমিক যে সি ভাল পাই বিয়া কৰোৱা নাই সেইটো কথা ময়ো জানো। সি বহুত আগতে প্লেনিং কৰি থৈছে। এনেকুৱা এটা যদি কাম কৰে তাক ৰাইজে ছাপোৰ্ট কৰিবই। আৰু সেইটো কাৰণেই সি পোষ্টাৰিং কৰি গোটেই হুলস্থুলখিনি কৰালে। কি? অঁ,
এইবোৰ আন বেলেগৰ কাম নহয়, সি নিজেই কৰিলে। সকলো তাৰ প্লেন, প্ৰ' গেম। এইবাৰ মই গেম খেলিম, প্ৰ'তকৈও প্ৰ' গেম। মাথো সি চাই যাওক। ক'ব লগা আছে মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে যাচো কেনেকৈ মই দিয়া দিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহেও ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নুশুনা ফাগুনৰে ৰাগিনী তুমি নেদেখা ফাগুনৰ